হেল্ল' বন্ধুসকল, আজি আপোনালোকক মই এই ভিডিঅ'টোত দেখুৱাম কেনেকৈ আপোনালোকে PMAYG প্ৰাইম মিনিষ্টাৰ গ্ৰামীণ আৱাস যোজনাৰ কাৰণে আবেদন কৰিব পাৰিব। আপোনালোকে আবেদন কৰিবৰ কাৰণে প্ৰথমে আপোনালোকে যিটো প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ সেই ৱেবছাইটটো যিকোনো এটা ব্ৰাউজাৰত আপোনালোকে অপেন কৰি ল'ব। আপোনালোকে মোবাইলতো পাৰিব অপেন কৰি ল'ব। যোজনা এই গ্ৰামীণ আৱাস যোজনাৰ কাৰণে সকলোৱে আবেদন কৰিব পাৰিব। এতিয়া দুচকীয়া বাহনো যদি আছে তেখেতসকলেও আবেদন কৰিব পাৰিব। আৰু কিদৰে আবেদন কৰিব পাৰিব মই আপোনালোকক এই ভিডিঅ'টোত সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ কৈ যাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাব। ইয়াতে চাওক, আপোনালোকে যেতিয়া প্ৰাইম মিনিষ্টাৰ গ্ৰামীণ আৱাস যোজনা এই ৱেবছাইটটো অপেন কৰিব, অপেন কৰাৰ লগে লগে ইয়াতে চাওক এটা ব্লু লাইন এটা দেখা পাইছে। বা আপোনালোকে নহ'লে এই ব্লু লাইনৰ তলত যে দেখিছে আপোনালোকে আৱাস প্লাছ 2024 ছাৰ্ভে নিউ তাতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এটা নতুন পেজ এটা খোল খাই আহিব। ইয়াত চাওক, এই পেজটো খোল খোৱাৰ লগে লগে ইয়াতে দি আছে ডাউনলোড APK ফৰ ইকুৱেচি এণ্ড ছাৰ্ভে। ইয়াতে দুটা এপছ পাব। ইয়াতে চাওক, লেটেষ্ট এপ ভাৰ্জন ফৰ আৱাস প্লাছ 2024 ছাৰ্ভে এই লিংক বুলি অপশ্যন আছে। লিংকত ক্লিক কৰি এই এপছটো ডাউনলোড কৰিব লাগিব। আৰু এটা আছে আপোনাৰ আধাৰ ফেচ ID এপছ, এইটো আপোনালোকে ডাউনলোড কৰি ল'ব লাগিব। আৰু ইয়াতে কিছুমান আছে আপোনালোকে চাব পাৰিব। ইয়াতে চাওক, আৱাস প্লাছ 2024 পাৱাৰ ডেছবৰ্ড। আপোনালোকে নিজে কেনেকৈ ধৰণে আপোনালোকে ছাৰ্ভে কৰিব, এই ছাৰ্ভে কৰাৰ আগতে আপোনালোকে সম্পূৰ্ণকৈ চাব পাৰিব যে আপোনালোকে কেনেধৰণে মানে নিজে ছাৰ্ভে কৰিব, যাতে আপোনালোকৰ ছাৰ্ভে কৰাটো কেঞ্চেল নহয়। এতিয়া তাৰ কাৰণে আপোনালোকে প্ৰথমে কি কৰিব লাগিব, যিটো এক নম্বৰত আছে লেটেষ্ট এপ ভাৰ্জন ফৰ আৱাস প্লাছ 2024 ছাৰ্ভে, এই লিংকটোত ক্লিক কৰিব। লিংকটোত ক্লিক কৰাৰ লগে আপোনাৰ এই এপছটো ডাউনলোড হৈ আহিব। ইয়াত চাওক ডাউনলোডিং ফাইল দেখাই আছে। এই এপছটো ডাউনলোড হৈ যাব। ডাউনলোড হোৱাৰ পিছত আপোনালোকে আপোনাৰ মোবাইলত ইনষ্টল কৰি ল'ব। ইনষ্টল কৰাৰ পিছত আৰু এটা আপোনালোকৰ এপ আছে, এইটো চাওক 2 নম্বৰ আধাৰ ফেচ RD বুলি আছে প্লে। আপোনাৰ এই লিংকটোত যদি আপোনালোকে ক্লিক কৰে, ক্লিক কৰাৰ লগে লগে আপোনাৰ প্লে ষ্ট'ৰলৈ লৈ যাব। আপোনালোকে প্লে ষ্ট'ৰত যদি আপুনি গৈ আধাৰ ফেচ RD যদি টাইপ কৰে তেতিয়াও আপোনালোকে এপছটো পাব। নহ'লে আপোনালোকে এই ছাইডত আহি আপোনালোকে এই লিংকটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাক চাব এই প্লে ষ্ট'ৰত লৈ আহিছে। প্লে ষ্ট'ৰত গৈ আপোনালোকে এই এপছটো আধাৰ ফেচ RD যিটো এপছ আপোনালোকে ডাউনলোড কৰি লৈ পাৰিব প্লে ষ্ট'ৰত। ইয়াতে আপোনালোকে ইনষ্টলত যদি ক্লিক কৰি দিয়ে, ইয়াতে চাওক আপোনালোকে ডাউনলোড কৰি ল'ব। ইনষ্টল হৈ আছে। আৰু এপছটো ডাউনলোড হোৱাৰ পিছত আপোনালোকে আপোনাৰ ছাৰ্ভেটো নিজে কৰিব পাৰিব। ইয়াত চাওক 41% হৈ গৈছে, 54% হৈছে, 68% হৈছে আৰু 78% হৈছে। আৰু যেতিয়া 100% হ'ব আৰু মই এপছটো ইনষ্টল কৰি ল'ম। ইয়াত চাওক প্ৰায় ইনষ্টল হৈ আছে। আৰু এপছটো ইনষ্টল হোৱাৰ পিছত মই আপোনালোকক দেখুৱাম আপোনালোকে কেনেধৰণে ছাৰ্ভে কৰিব পাৰিব। নিজে আপোনালোকে প্ৰাইম মিনিষ্টাৰ গ্ৰামীণ আৱাস যোজনাৰ কাৰণে ছাৰ্ভে কৰিব পাৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, অলপো স্কিপ নকৰিব। যদি অলপ স্কিপ কৰা হয়তো আপোনালোকৰ থাকি যাব কিছুমান জানিবলগীয়া কথা, যাৰ কাৰণে আপোনালোকে হয়তো ছাৰ্ভে কৰাৰ পিছতো আপোনালোকে হয়তো আপোনালোকৰ ছাৰ্ভেটো কেঞ্চেল কৰি দিব পাৰে। তো ইয়াতে চাব, ইনষ্টল হৈ গ'ল মোৰ এপছকেইটা। আপোনালোকে চাব মই কেনেধৰণে আপোনালোকে আবেদন কৰিব পাৰিব মই দেখুৱাই আছোঁ। ইনষ্টল হোৱাৰ পিছত আপোনালোকৰ এপছটো এনেকুৱা ধৰণে শ্ব' কৰিব। আপোনালোকৰ লেংগুৱেজটো চিলেক্ট কৰি ল'ব লাগিব। আপোনালোকে ইংলিছ চিলেক্ট কৰি ডান কৰি দিব। তাৰপিছত আপোনালোকে ইয়াত আপোনালোকৰ কিছুমান পাৰ্মিশ্যন খুজিব, সেইটো অ'কে কৰি দিব পাৰ্মিশ্যনটো। তাৰপিছত আপোনালোকে ইয়াতে আপোনালোকৰ ছেল্ফ ছাৰ্ভেৰ কাৰণে আপোনাৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো ইয়াতে টাইপ কৰিব। আধাৰ কাৰ্ডৰ নাম্বাৰটো টাইপ কৰাৰ পিছতে ইয়াতে আপোনাৰ অথেণ্টিকেট তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা অপশ্যন আহিব। ইয়াতে চাওক হুৱাইল ইউজিং দ্য এপ, তাতে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এটা নতুন পেজ খোল খাই যাব। ইয়াত চাওক একেবাৰে তলত দেখিছে নহয়, তাত আপোনালোকে টিক কৰি দিব। তাতে টিক কৰি আপোনালোকে প্ৰচেছ যিটো আপোনাৰ প্ৰচিড অপশ্যন থাকিব ব্লু কালাৰত, তাতে আপোনালোকে ক্লিক কৰি দিব। ইয়াতে চাওক প্ৰচিড, তাতে আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এইটো যিটো ফটো আছে আপোনাৰ ফেচ আইডেণ্টিফিকেশ্যনৰ কাৰণে একদম ক্লিয়াৰ হ'ব লাগিব।
আৰু আপোনাৰ ফটোটো কেপচাৰ কৰাৰ পিছত আপোনালোকে আপোনাৰ সম্পূৰ্ণ ডিটেইলছ ফিল আপ কৰিব লাগিব। ইয়াতে কেনেধৰণে কৰিব মই আপোনাক দেখুৱাই আছোঁ। প্ৰথমে আপোনালোকৰ ফেচটো কেপচাৰ কৰি ল'ব। ফেচ কেপচাৰ কৰাৰ লগে লগে ইয়াতে চাব, ইয়াতে চাওক ফেচটো কেপচাৰ কৰাৰ লগে লগে আপোনাৰ মোবাইলটোত অপশ্যন এটা আছে আপোনাৰ আপোনাৰ অকেত ক্লিক কৰি দিব। অকেত ক্লিক কৰাৰ লগে লগে আপোনালোকে এটা পাছৱৰ্ড বনাই ল'ব, এটা পিন ক্ৰিয়েট কৰি ল'ব লাগিব। আপোনালোকৰ 4 ডিজিটছৰ এটা পিন ক্ৰিয়েট কৰি ল'ব। মই পিন ক্ৰিয়েট কৰি লৈছোঁ। পিনটো আপোনালোকে ক্ৰিয়েট কৰাৰ পিছতহে আপোনালোকৰ নেক্সট প্ৰচেছটো আহিব। ইয়াতে চাওক আপোনালোকৰ যিটো লোকেশ্যন হয় সেই লোকেশ্যনটো এড্ৰেছটো ইয়াতে ফিল আপ কৰিব লাগিব। আপোনালোকৰ ষ্টেট, ডিষ্ট্ৰিক্ট, ব্লক, পঞ্চায়ত আৰু ভিলেজটো আপোনালোকে টাইপ কৰি প্ৰচিডত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা অপশ্যন আহিব। ইয়াতে আপোনালোকে এড আৰু এডিট ছাৰ্ভে আছে। আপোনালোকে আপোনাৰ ছাৰ্ভেটো ইয়াতে আপোনালোকে কৰিব লাগিব। এডত আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনাৰ লোকেশ্যনটো অন কৰি ল'ব লাগিব। লোকেশ্যনটো অন কৰাৰ পিছতহে আপোনালোকে ছাৰ্ভেটো কৰিব পাৰিব। ইয়াতে চাওক তাতে এডত ক্লিক কৰাৰ লগে লগে আপোনাৰ নামটো টাইপ কৰিব লাগিব। আপোনাৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো দিব লাগিব। আপোনাৰ জব কাৰ্ডৰ নাম্বাৰটো দিব লাগিব। আপোনাৰ জেণ্ডাৰ দিব লাগিব, মেল ফিমেল কি হয়। তাৰপিছত আপুনি কেটেগৰিটো দিব, SC ST যি হয় আপোনাৰ বয়সটো দিব। আপোনাৰ মেৰিটেল ষ্টেটাছ দিব, মেৰিড নে আনমেৰিড। মানে সম্পূৰ্ণ ডিটেইলছ আপোনালোকে যেতিয়া ফিল আপ কৰিব, ফিল আপ কৰাৰ পিছতে আপোনালোকৰ সন্মুখত এনেকুৱা এটা অপশ্যন আহিব। শেষত একেবাৰে দেখিব আপোনালোকৰ 7 নেক্সট, তাতে ক্লিক কৰিব। আৰু ক্লিক কৰাৰ পিছতে আপোনাৰ ফেমিলি মেম্বাৰ যদি আছে আপোনালোকে সেইবিলাক এড কৰিব পাৰিব। এড কৰাৰ পিছতো ঠিক তেনেকৈ আপোনালোকে নেক্সটত ক্লিক কৰি যাব। ইয়াতে চাওক এড মেম্বাৰ দিছে, এড মেম্বাৰত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ যিবিলাক মেম্বাৰ আপোনালোকে এড কৰিছিলে ইয়াতে সম্পূৰ্ণকৈ দেখুৱাই দিব। ইয়াতে মই দেখুৱাই দিম, চাব কেনেকুৱা ধৰণে দেখুৱাব। এড বেনিফিচিয়াৰী, এড ফেমিলি, এড বেনিফিচিয়াৰীত আহিব আপোনাৰ চাওক ইয়াত চিলেক্ট বেনিফিচিয়াৰীত আপোনালোকে যিকেইজন আপোনাৰ মেম্বাৰ এড কৰিছিলে সেই মেম্বাৰ যোনকেইজন এড কৰিব বিচাৰিছে তাতে আপোনাক ক্লিক কৰি দিব। টিক মাৰ্ক দিব। টিক মাৰ্ক কৰাৰ পিছত আপোনাৰ প্ৰচিড অপশ্যনৰ যিটো আছে তাতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ আহিব য'ত আপোনালোকৰ বেংকৰ একাউণ্টৰ ডিটেইলছ ফিল আপ কৰিব লাগিব। ইয়াতে চাওক আপোনালোকৰ বেংকটো আপোনাৰ কমাৰ্চিয়েল বেংক নে ৰুৰেল বেংক নে কোঅপাৰেটিভ বেংক সেইটো আপোনালোকে ক্লিক কৰি দিব। যদি কমাৰ্চিয়েল বেংক হয় কমাৰ্চিয়েল বেংকত আপোনালোকে ক্লিক কৰি দিব। যিয়ে হওক আপোনালোকৰ তাৰপিছত আপোনালোকৰ কোনটো বেংকত একাউণ্ট আছে সেই বেংকটো আপোনালোকে টাইপ কৰি দিব। ষ্টেট বেংক হওক, পাঞ্জাৱ নেশ্যনেল বেংক হওক, ইউনিয়ন বেংক হওক, যিটো বেংক হয় আপোনালোকে সেইটো টাইপ কৰি দিব। আপোনালোকৰ বেংকটো চিলেক্ট কৰাৰ পিছতে আপোনালোকে যেতিয়া বেংকটো চিলেক্ট কৰিব, বেংকটো চিলেক্ট কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা আছে আপোনাৰ যিটো ব্ৰাঞ্চ হয় সেই ব্ৰাঞ্চটো আপোনালোকে চিলেক্ট কৰি ল'ব। IFSC কোডটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকৰ বেংকৰ একাউণ্টটো দিব, কনফাৰ্ম বেংক একাউণ্ট দিব। তাৰপিছত আপোনাৰ বেংকৰ একাউণ্টত যি নাম আছে সেই নামটো ইয়াতে টাইপ কৰিব। টাইপ কৰাৰ পিছত আপোনাৰ নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ লগে লগে ইয়াতে চাওক আপোনাৰ সন্মুখত কিছুমান হাউচিং ৰিলেটেড কুৱেৰিজ আছে। হাউচিং ৰিলেটেড কুৱেৰিজবিলাক আপোনালোকে ইয়াতে ফিল আপ কৰিব লাগিব। আপুনি বৰ্তমান যিটো ঘৰত আছে সেই ঘৰটো আপোনালোকৰ নিজৰ নে ভাড়া ঘৰ নে, যদি নিজৰ হয় আপোনালোকে অ'নডত ক্লিক কৰিব। ঠিক তেনেকৈ এইবিলাক গোটেইটো ফিল আপ কৰাৰ পিছতে আপোনাৰ সন্মুখত এই পেজটো আহিব য'ত আপোনালোকে আগৰ যিটো ঘৰত আছে সেই ঘৰটো এটা ফটো কেপচাৰ কৰিব লাগিব। যিটো ইমেজ ইয়াতে দেখি আছে তাতে আপোনালোকে ক্লিক কৰি দিব। আৰু ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত কেমেৰা অপশ্যনটো আহি যাব। কেমেৰা অপশ্যনটো অহাৰ লগে লগে আপোনালোকে যিটো ঘৰ আছে সেই ঘৰটো আপোনালোকে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ ফটোটো ইয়াতে ছাবমিট হৈ যাব। আৰু 7 নেক্সটত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এইটো আপোনাৰ আপলোড হৈ যাব। আপলোড হোৱাৰ পিছত অফিচিয়েলি আপোনালোকৰ এটা ইনকুৱাৰী হ'ব। যিটো ছাৰ্ভে আপুনি নিজে কৰিছিলে সেই ছাৰ্ভেটো যদি ঠিকেই আছে, যদি আপুনি পাবৰ কাৰণে যোগ্য হয় PMYGৰ, তেতিয়াহ'লে অফিচিয়েলি আপোনাক সেইটো নিশ্চয় দিব। তো আজিৰ ভিডিঅ'টোত মই দেখুৱালোঁ আপোনালোকে কেনেধৰণে PMYG আৱাস গৃহৰ কাৰণে আবেদন কৰিব পাৰিব। যদি আপোনালোকৰ কিবা অসুবিধা হয় মোক কমেণ্ট বক্সত কমেণ্ট কৰিব। মই আপোনালোকক নিশ্চয় সহায় কৰিবৰ কাৰণে চেষ্টা কৰিম। ধন্যবাদ।